নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুৰ নতুন পাক নম্ৰতাৰ মৃত্যুৰ ঘটনাত সাঙুৰ খাইছে এআইডিএফৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুল ঘটনাৰ পিছতে এতিয়া আত্মগোপন কৰি আছে বিধায়ক পুত্ৰ আন্নায়াতুলে ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ লগতে আন এখন থানাত এজাহাৰ দাখিল কৰিছে নম্ৰতাৰ পৰিয়ালে উল্লেখযোগ্য যে ৩ জুনৰ নিশা বান্ধৱীৰ ফোনৰ পিছতে ওলাই গৈছিল নম্ৰতা বৰা নিশা ১:৩০ বজাত এগৰাকী বান্ধৱীৰ ফোন আহিছিল নম্ৰতালৈ তাৰ পিছতে ৪ বন্ধু বান্ধৱীৰ সৈতে ওলাই গৈছিল নম্ৰতা ওলাই যোৱা সময়ত নম্ৰতাৰ কোঠাতে আছিল আইফোন আনহাতে কোঠাৰ দুৱাৰো খোলা অৱস্থাত পোৱা গৈছে ৪ জুনত পুৱতি নিশা শ্বিলঙৰ পৰা গুৱাহাটীলৈ উভতাৰ পথত দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতাৰ এই দুৰ্ঘটনাৰ পিছতে লগৰ কেইজনক এৰি গুচি আহিছিল আন্নায়াতুল আৰু পলায়ন কৰা আন্নায়াতুল এআইডিএফ দলৰ বিধায়িনী দলৰ হাফিজ বছিৰ আহমেদৰ পুত্ৰ বিধায়িনী নেতা হাফিজ বছিৰ আহমেদৰ পুত্ৰ এতিয়া সমগ্ৰ ঘটনাত সাঙুৰ খাই পৰিছে ইয়াৰ পিছতে দুই বন্ধুৱে অন্য বাহন ৰখাই হস্পিটেললৈ লৈ গৈছিল নম্ৰতাক নংপু আৰক্ষীয়ে বাহনৰ গৰাকী আন্নায়াতুলক সোধপোছ কৰাত আন্নায়াতুলে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ কথা স্বীকাৰ কৰে দুৰ্ঘটনাৰ সময়ত ইছমাইল হক চৌধুৰী নামৰ চালকে বাহনখন চলাই অহাৰ কথা স্বীকাৰ কৰিছে আন্নায়াতুলে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা আন্নায়াতুলে চলাই আহিছিল দুৰ্ঘটনাত পতিত বাহনখন এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপিৰ হস্তক্ষেপ কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে অমায়িক মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত উল্লেখযোগ্য যে ৩ জুনৰ নিশা মংগলদৈৰ গায়ত্ৰী বৰা সোণাৰীৰ প্ৰজ্ঞা বৰা গোলাঘাটৰ মৃগাংক বৰা আৰু গুৱাহাটীৰ আন্নায়াতুলৰ সৈতে ওলাই গৈছিল নম্ৰতা কিন্তু ৪ তাৰিখে পুৱতি নিশা গুৱাহাটীলৈ উভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ নম্ৰতা মৃত্যুমুখত পৰাৰ খবৰ লাভ কৰে পৰিয়ালে কিন্তু প্ৰকৃততে যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল তেনেহ'লে বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হোৱাৰ কোনো চিন নাছিল মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখন ভাগি যোৱাহে স্পষ্ট হৈ আছিল যাকে লৈ এতিয়া সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে এতিয়া প্ৰশ্ন হৈছে গায়ত্ৰী বৰাক লৈ কিয় পলায়ন কৰিছিল আন্নায়াতুলে নম্ৰতা বৰা প্ৰজ্ঞা বৰা আৰু মৃগাংক বৰাৰ মৃত্যু হোৱা বুলি ভাবিছিল নেকি আন্নায়াতুলে হঠাৎ ক'ৰ পৰা আবিৰ্ভাৱ হ'ল বাহনৰ চালক ইছমাইল হক চৌধুৰীৰ নিজকে বচাবলৈ ইছমাইল হক চৌধুৰীক ব্যৱহাৰ কৰিছে নেকি আন্নায়াতুলে নম্ৰতাৰ ফোন ঘৰতে পোৱাৰ লগতে কিয় খোলা আছিল কোঠাৰ দুৱাৰ ঘটনাৰ পিছতে কিয় আত্মগোপন কৰি আছে বিধায়ক পুত্ৰ আন্নায়াতুলে পুৱা 6:20-25 বজাত ৰিচা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে ফোন কৰিছিল নম্ৰতাৰ পিতৃক দিল্লীত অধ্যয়নৰত ৰিচা বৰুৱা নম্ৰতাৰ বান্ধৱী বুলি কৈছিল ৰিচাই নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কৈছিল তাৰ পিছতে ৰিচাৰ পৰা মৃগাংক বৰাৰ ফোন নম্বৰ লৈছিল পিতৃয়ে মৃগাংকলৈ ফোন কৰাত প্ৰজ্ঞা বৰাই ছানৰাইজ চাবলৈ অহাৰ কথা উল্লেখ কৰিছিল কিন্তু পলম হোৱাত উভতি যাওঁতে ডিভাইডাৰৰ কাষতে এখন ট্ৰাকে খুন্দিওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল এই দুৰ্ঘটনাৰ পিছতে টুৰিষ্ট বাহনত নংপুৰ চিকিৎসালয়লৈ নিছিল প্ৰজ্ঞা আৰু মৃগাংকই কিন্তু দুৰ্ঘটনাগ্ৰস্ত বাহনখন লৈ গায়ত্ৰী বৰাক লৈ পলায়ন কৰিছিল আয়াতুল্লাহে 6:20-25 মানত এটা ফোন আহিলে ফোনটোত মোক সুধিলে যে আপুনি নম্ৰতা বৰাৰ কি হয় মই বোলো মই দেউতাক হওঁ আপোনাক মই নম্ৰতা বৰাৰ কথা এটা ক'ব বিচাৰিছোঁ বোলো কি কথা বোলে আজি ৰাতিপুৱা শ্বিলঙৰ পৰা ঘূৰি অহাৰ মুহূৰ্তত এক্সিডেণ্ট হৈ তাই ডেথ হৈ গৈছে এইটো ৰিচা বৰুৱা নামৰ এজনী ছোৱালীয়ে কৈছিলে দিল্লীত পঢ়ি আছোঁ বুলি ক'লে তাই মই বোলো তুমি কোনে কৈছা মই দিল্লীত পঢ়ি আছোঁ তাইৰ লগৰে নম্ৰতাৰ মই লগৰ মই আকৌ তাইলৈ ফোন কৰিলোঁ ৰিচা বৰুৱালৈ ফোন কৰিলোঁ যে তাত প্ৰকৃততে কোন আছে এতিয়া তেতিয়া ক'লে যে প্ৰজ্ঞা দিহিঙীয়া আৰু মৃগাংক বৰুৱা নামৰ দুজন তাইৰ লগৰ আছে আৰু বাকীখিনি আছে মই বোলো সিহঁতৰ নম্বৰটো মোক দিয়া তেতিয়া মোক এটা নম্বৰ দিলে মই নম্বৰটো মৃগাংক বৰুৱাৰ নম্বৰ দিছিলে মই নম্বৰটোত মৃগাংক বৰুৱাক ফোন কৰিলোঁ মৃগাংক বৰুৱাই ফোনটো গ্ৰহণ কৰি প্ৰজ্ঞা হাজৰিকাক দিলে প্ৰজ্ঞা হাজৰিকাই গোটেই কথাটো ক'লে যে আমি ছানৰাইজ চাবলৈ আহিছিলোঁ কিন্তু দেৰি হোৱাৰ কাৰণে ছানৰাইজ নাচাই আমি আধা বাটতে ঘূৰি গ'লোঁ ঘূৰি গৈ যাওঁতে ডিভাইডাৰ এটাৰ ওচৰত ডিভাইডাৰ এটা আছিলে ডিভাইডাৰটো এনেকৈ ছাইডলৈ যাওঁতে বাকী এখন ৰৈ থকা ট্ৰাক আছিলে ৰৈ থকা ট্ৰাকখনক আমি ক্ৰছ কৰি ঘূৰিব খোজোঁতেই এখন ট্ৰাকে আমাক মাৰি দিলে সেই বুলি ক'লে আৰু তেতিয়াই নম্ৰতাই দুখ পাইছে বুলি ক'লে মই এতিয়া অৱস্থা কেনেকুৱা ক'লে যে এতিয়া ক্ৰিটিকেল অৱস্থাত আমি নংপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ তাৰ ইতিমধ্যে মই
কথাটো লগে লগে সামৰি পেলাই মই ড্ৰাইভাৰ বিচৰাত লাগিলোঁ কাৰণ মই নিজে গাড়ী চলোৱা ইমান দূৰ যাব নোৱাৰোঁ গতিকে ড্ৰাইভাৰ এজন বিচাৰি পেলাই মই যাবলৈ ব্যৱস্থা কৰিলোঁ গৈ তাত আমি গম পালোঁ যে যিখন গাড়ী এক্সিডেণ্টটো কৰিছিলে যিখন গাড়ী সিহঁতি লৈ গৈছিলে বুলি কৈছে সেই গাড়ীখনে এক্সিডেণ্ট কৰাৰ পাছতে গাড়ীখন নম্ৰতাক তেনেকুৱা এটা সংকটজনক মুহূৰ্তত উলিয়াই পেলাই মৃগাংক আৰু প্ৰজ্ঞাই এই টুৰিষ্ট কাৰ এখনত যেনে তেনে অনুৰোধ কৰি পেলাই টুৰিষ্ট কাৰ এখন ৰখাই পেলাই সেইখনত নংপু চিভিল হস্পিটেললৈ লৈ গ'ল আৰু বাকী এক্সিডেণ্ট কৰা গাড়ীখনত যি দুজন আৰু আৰোহী আছিলে সিহঁতি হাতীগাঁৱলৈ পলাই গুচি আহিলে তাত গাড়ী ড্ৰাইভাৰটো আছিলে আৰু কোনোবা আছিলে বুলি কৈছে লগত আৰু দুটা নে এটা আছিলে কোন আছিলে আমি সঠিককৈ ইমান মই তাত সুধিব পৰা নাই অসমৰ DGP ছাৰকো মই অনুৰোধ কৰিছোঁ কেছটো ল'বৰ কাৰণে কেছটো মেঘালয়ৰ পৰা অসমলৈ হেণ্ডঅভাৰ কৰিবৰ কাৰণে গাড়ীখন কাৰ আছিলে গাড়ীখন আয়াতুল্লাহ ৱাদুদ্দৰ আছিলে এই গতিকে এসময় মইতো এই মুহূৰ্তত একো বাতৰি চোৱা বা হেৰি চোৱাৰ মোৰ কোনো মানসিকতা নাই মই একদম মাকৰ অৱস্থা চূড়ান্ত বেয়া হৈছে বহুতো অৱস্থা একদম বেয়া হৈছে মাতৃগৰাকীৰ অৱস্থা অতি শোচনীয় নংপুত মৃত্যু হোৱা নম্ৰতাৰ দুৰ্ভোগে মাতৃৰ এতিয়া ক্ৰন্দন শুনা গৈছে ন্যায় বিচাৰিছে পিতৃ মাতৃয়ে 9:50 মই কথা পাতিছোঁ ভাত খালি নে মই ভাত খাই আছোঁ ৰাতিপুৱা কেছ আছে সোনকালে উঠিবি তই কেছ আছে বুলি কৈছে মই গৈছিলোঁ তাইক সুধিলোঁ কেছ আছে নাই কাইলৈ আছে মই বোলো তই এতিয়া সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিব লাগিব ৰাতিপুৱা যে আপোনাক খবৰ দিবলৈ নম্বৰৰ খবৰ দিবলৈ ৰিচা নামৰ ছোৱালীগৰাকীয়ে ফোন কৰিছিলে তাইক চিনি পায়নে মই নাপাওঁ এতিয়া কি বিচাৰে আপুনি ন্যায় পোৱাটো বিচাৰোঁ আৰু যাতে কোনো আমাৰ ছোৱালী বিচাৰি নাপাওঁ আৰু যাতে কোনো ল'ৰা ছোৱালীক তেনেকৈ নেমাৰে ইতিমধ্যে নম্ৰতাৰ পিতৃয়ে বিস্ফোৰক ভাষ্য আগবঢ়াইছে দুৰ্ঘটনাৰ পিছতে এজন চালকক লৈহে নংপু থানাত উপস্থিত হৈছিল প্ৰথম অৱস্থাত বাহনখন চালকজনে চলোৱা কথা কৈছিল যদিও নম্ৰতাৰ পিতৃয়ে নিয়া অধিবক্তাৰ জেৰাত মালিকে কি ক'ব কৈছে সেয়া কৈছে বুলি উল্লেখ কৰে চালকজনে পিছত গাড়ীখন চাওঁ বিচৰাত গাড়ীখনৰ কথা তেওঁলোকে গুচি গ'ল বুলি কোৱাত গাড়ীখনৰ নম্বৰ লৈ তেওঁলোকে ফোন কৰিলে ফোন কৰাৰ পিছত গাড়ীৰ মালিকজনে এজন বেলেগ মানুহ ড্ৰাইভাৰ এজনক লৈ পেলাই নংপু থানাত গৈ উপস্থিত হৈ সেইজনকে ড্ৰাইভাৰ বুলি দিলে কিন্তু ইতিমধ্যে যিজন আমাৰ এডভোকেট গৈছিল আগত তেওঁ ড্ৰাইভাৰজনৰ ওপৰত অলপ ডাউট হৈছিলে ডাউট পোৱাৰ কাৰণে তেওঁলোকক ক'লে গোটেই ল'ৰা ছোৱালীকেইটা গোটেইকেইটা গ'ল তালৈ যোৱাৰ পিছত ক'লে যে তোমালোকক মই প্ৰত্যেককে বেলেগে বেলেগে কথা কেইটামান সুধিম তোমালোকে ক'বা সিহঁতি প্ৰথম অৱস্থাত কাৰো লগত কাৰো কথাৰ মিল নাছিলে প্ৰথম অৱস্থাত তাৰপৰা যেতিয়া এটা এটাকৈ সুধিলে তেওঁ ল'ৰাটোক যিটো প্ৰথম ড্ৰাইভাৰটোকে মাতিলে ড্ৰাইভাৰটোক মতাৰ পিছত ড্ৰাইভাৰটোক সুধিলে যে তুমি গাড়ী চলাইছিলে নে নাই তেওঁ ক'লে চলাইছিলোঁ তুমি সঁচা কথা কোৱা তুমি যদি সঁচা কথা নোকোৱা তেনেহ'লে মই তোমাক ইয়াত FIR লঞ্চ কৰি পেলাই তোমাক মই এৰেষ্ট কৰাম যেতিয়া অলপ তেওঁক এৰেষ্ট কৰাৰ ভাবুকি দিলে তেওঁ তেতিয়া ক'লে যে হয় মই গাড়ী চলোৱা নাই মোক মালিকে গাড়ী চলাইছোঁ বুলি ক'বলৈ কৈছে আৰু যেনেকৈ ক'বলৈ কৈছে মই তেনেকৈ ইয়াত আহি কৈছোঁ মই গাড়ী চলোৱা নাই মালিকে নিজে গাড়ী চলাইছিলে এতিয়া সেইটো এটা 2 নম্বৰ কথা প্ৰথম কথা হ'ল যে গাড়ীখন পলাই গুচি আহিছে এক্সিডেণ্ট কৰি এনেকুৱা এটা চিৰিয়াছ কণ্ডিশ্যন কিজন এক্সিডেণ্ট কৰি গাড়ীখনে যদি লগে লগে ভাল হস্পিটেলত যদি ভৰ্তি কৰিলেহেঁতেন নিশ্চয় তাই ট্ৰিটমেণ্ট এটা পালেহেঁতেন হয়তো তাইৰ লাইফটো থাকিলেহেঁতেন আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস বৰ্তমান লাইভত আছে দীপাংকৰ আন্নায়তল নামৰ AIDFৰ বিধায়কৰ এই পুত্ৰগৰাকী বৰ্তমান ক'ত আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে মোবাইলটো ছুইচ অফ পলাতক অৱস্থাত আছে এইগৰাকী কি তথ্য আছে
নিশ্চয় চাওক আপুনি প্ৰাঞ্জল ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো যে এই মুহূৰ্তত ক'ত আত্মগোপন কৰিছে সেইগৰাকী AIUDFৰ বিধায়কৰ পুত্ৰ কাৰণ গোটেই ঘটনাটোত আমি প্ৰথমে যিটো সন্দেহ কৰিছিলোঁ কাৰণ দুটা পৃথকে ভাষ্য এই মুহূৰ্তত আৰক্ষীৰ সন্মুখত আহিছে আৰু আজিৰ দিনটোতকৈ দুখনকৈ আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল হৈছে আৰু দুয়োখন এজাহাৰ দাখিল কৰিছে গায়ক অৰ্থাৎ যিগৰাকী নম্ৰতা বৰাৰ তেওঁৰ ইতিমধ্যে পিতৃয়ে দুখন এজাহাৰ দাখিল কৰিছে কিন্তু প্ৰথমে যিটো অনুমান কৰা হৈছিল যে এজন গাড়ী চালকে গোটেই গাড়ীখন নিয়ন্ত্ৰণ কৰি তেওঁৰ হাততে আছিল বা তেওঁ চলাই আছিল কিন্তু গোটেই তথ্য এই মুহূৰ্তত ফাদিল হৈছে কাৰণ ইছমাইল হক চৌধুৰী নামৰ যিজন লোকক MLAৰ পুত্ৰয়ে এক প্ৰকাৰ নি নাটকীয়ভাৱে সেইগৰাকী চালকৰ আসনত বহুৱাই এই যিখন নাটকৰ এটা অন্য ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছিল আৰু এই মুহূৰ্তত জল পটপট হৈ পৰিছে সমগ্ৰ ঘটনা কাৰণ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাটোত এই মুহূৰ্তত এটা অন্য শক্তি যে ক'ৰবাত জড়িত হৈছে এয়া এটা অনুমান হৈছে আৰু আন্নাতুল যিগৰাকী MLAৰ বিধায়ক পশ্চিম বিলাসীপাৰাৰ বিধায়কগৰাকীৰ পুত্ৰ এই মুহূৰ্তত পলাতক অৱস্থাত যে আছে সেয়া এক প্ৰকাৰ নিশ্চিত কাৰণ আমি বাৰম্বাৰ যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছোঁ বাৰে ফোনটো ৰিং হৈ যদি হঠাৎ ফোনটো ফ্লাইট মুড কৰি দিয়া যেন আমাৰ লাগে কাৰণ ফোনটো ছুইচ অফ দেখুৱায় তাৰপিছত কিন্তু তেওঁ এই মুহূৰ্তলৈকে সংবাদ মাধ্যম আৰু আৰক্ষীৰ পৰা যেন ক'ৰবাত দূৰৈত অৱস্থান গ্ৰহণ কৰিছে সেয়া এই মুহূৰ্তত অনুমান হৈছে আৰু যিটো তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে যে গায়ত্ৰী বৰা আন্নায়াতুলৰ মাজত কিছু সম্পৰ্ক থকা বুলি তথ্য প্ৰকাশ পাইছে আৰু মৃগাংগ বৰুৱা আৰু প্ৰজ্ঞা বৰা দুয়োগৰাকী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলিও জানিব পাৰিছোঁ গতিকে নম্ৰতা বৰা এই গোটেই কেৰেক্টাৰটোৰ মাজত পঞ্চমগৰাকী ব্যক্তি যাক মঙলবাৰে আমি গম পাইছিলোঁ যে মাজনিশাৰ ভাগত তেওঁক গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা তেওঁক উঠাই নি শ্বিলং অভিমুখে লৈ যোৱা হৈছিল কেৱল এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বে আমি এনে বহু আমাৰ অনুসন্ধান অব্যাহত আছে আমি ইতিমধ্যে বিলাসীপাৰাৰ পৰা আমি কিছু তথ্য সংগ্ৰহ কৰিছোঁ আৰু তাত স্পষ্ট ভাষাৰে আমি বহু এনে লোকৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ যে আন্নায়াতুলৰ বৰ্তমান তেওঁ বিবাহিত তেওঁৰ পত্নীৰে সৈতে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল তাৰ আঁৰৰ কথাটোৱে হৈছিল যে পৰকীয়া সম্পৰ্ক আন্নায়াতুলৰে বহু যুৱতীৰে এনেকুৱা ধৰণৰ সম্পৰ্ক আছিল যি হয়তো এয়া এটা কাৰণ হ'ব পাৰে যে গায়ত্ৰী প্ৰজ্ঞা নম্ৰতাহঁতক লগত লৈ শ্বিলং অভিমুখে গৈছিল তেওঁলোক কাৰণ এয়াই প্ৰথম ঘটনা নাছিল পূৰ্বেও তেওঁলোকে শ্বিলঙৰ বা মেঘালয়ৰ বিভিন্ন স্থানত তেওঁলোকে ফুৰিবলৈ যোৱাৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে কিন্তু কম যে দুৰ্ভগীয়া এই মুহূৰ্তত নম্ৰতাৰ পিতৃ মাতৃ বা আত্মীয়সকলে বাৰম্বাৰ কেমেৰাৰ সন্মুখত কান্দি তেওঁলোকে মন্তব্য প্ৰদান কৰিছে তেওঁলোকে উচিত ন্যায়ৰ কথা কৈছে আনকি DGP হৰমিত সিঙৰ তেওঁলোকে হস্তক্ষেপ বিচাৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ সহযোগ বিচাৰিছে কাৰণ যদি কোনো প্ৰকাৰে যদি মুখ্যমন্ত্ৰীগৰাকীৰ যদি এটা তেওঁৰ নিৰ্দেশ আহে তেতিয়াহ'লে গোটেই ঘটনাটোৰ কিন্তু আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰি তদন্ত কৰিবলৈ এক প্ৰকাৰ বাধ্য হ'ব কিন্তু যিখন FIR আজি দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে নম্ৰতা বৰাৰ পিতৃয়ে আৰু সেই FIRখন এই মুহূৰ্তত ৰুজু হোৱা নাই কিয় ৰুজু হোৱা নাই বা কিহৰ বাবে আৰক্ষীয়ে কেছটো ৰেজিষ্টাৰ কৰা নাই সেয়াও এই মুহূৰ্তত গোটেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নিশ্চয় দীপাংকৰ গোটেই ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নতুন পাক লৈছে নম্ৰতা বৰাৰ এই মৃত্যুৰ ঘটনাৰ এই সমগ্ৰ ঘটনাক হত্যাৰ কথা উল্লেখ কৰিছে সন্দেহ কৰিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত কিবা হত্যাকাণ্ড বা আন কেতবোৰ কথা জড়িত হৈ থাকিব পাৰে সেয়েহে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰক বুলি দাবী জনাইছে পৰিয়ালৰ সদস্যসকলে কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুৰ ঘন ৰহস্য নম্ৰতাৰ লগত কি সম্পৰ্ক বিধায়ক পুত্ৰৰ কনিষ্ঠ অধিবক্তাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা নম্ৰতা বৰাৰ মৃত্যুকাণ্ডই লৈছে নতুন পাক বন্ধু বান্ধৱীক এৰি কিয় পলাইছিল বিধায়ক পুত্ৰ আন্নায়াতুল ৰহস্যখন মৃত্যুৰ ন্যায় বিচাৰি দুখন থানাত এজাহাৰ নম্ৰতা বৰা নুমলীগড়ৰ 25 বছৰীয়া এগৰাকী জীয়ৰী কনিষ্ঠ অধিবক্তা হিচাপে থাকে গুৱাহাটীত আৰু বৰ্তমান তেওঁৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাই পৰিছে এগৰাকী AIUDFৰ বিধায়কৰ পুত্ৰ এয়া স্বাভাৱিক মৃত্যু আৰু তাতকৈ ডাঙৰ প্ৰশ্ন হৈছে আৰক্ষীৰ তদন্ত বৰ্তমান কি গতিৰে কোন গতিৰে আগবাঢ়িছে যিমানেই সময় বাগৰিছে সিমানেই কিন্তু গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে এই নম্ৰতাৰ মৃত্যুৰ ৰহস্য সময় বাগৰাৰ লগে লগে বিভিন্ন পাকৰ মাজত এই গোটেই ঘটনাটোৰ কেইবাটাও নতুন নতুন দিশ এই মুহূৰ্তত উন্মোচন হৈছে
শেহতীয়াকৈ এই ঘটনাটোৰ সৈতে নাম সাঙুৰ খাইছে এগৰাকী AIUDFৰ বিধায়কৰ নাম আৰু পশ্চিম বিলাচীপাৰাৰ হাফিজ বছিৰ আহমেদ কাছিম নামৰ সেইগৰাকী বিধায়কৰ পুত্ৰ আনায়াতুল্লাহ সেই নিশা সেই বাহনখনতে উপস্থিত আছিল মঙলবাৰে মাজনিশা প্ৰায় 1:40 আৰু গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা হুণ্ডাই সেই বিলাসী বাহনখন ৰাওনা হৈছিল শ্বিলং অভিমুখে লগত আছিল নৰ্মতাৰ প্ৰজ্ঞা গায়ত্ৰী আৰু আন এক সতীৰ্থ মৃগাংগ আৰু তাৰ ভিতৰতে ৰহস্যজনকভাৱে আছিল AIUDFৰ বিধায়কগৰাকীৰ পুত্ৰ আন্নাতুল তেওঁলোক শ্বিলঙলৈ গ'ল ঠিকেই আৰু ঠিক 4:40 তেওঁলোকে গুৱাহাটী অভিমুখে ৰাওনা হৈছিল আৰু তেনে মুহূৰ্ততেই নংপুত সংঘটিত হৈছিল এই ভয়ংকৰ শোকাবহ দুৰ্ঘটনাটো যি দুৰ্ঘটনাটোত কোৱা হৈছে যে এখন ৰৈ থকা ট্ৰাকক খুন্দা মাৰিছিল সেই বাহনখনে কিন্তু যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে বাহনখনৰ বাওঁফালেহে কিছু আঘাতৰ চিন এই মুহূৰ্তত স্পষ্ট তেনে মুহূৰ্তত গোটেই ঘটনাটো কিন্তু এই মুহূৰ্তত পাপৰি অধিক ৰহস্যৰ মাজত সোমাই পৰিছে যাৰ উত্তৰ কাৰোৰে হাতত নাই নুমলীগড়ৰ সেই নম্ৰতাৰ ঘৰখনৰ পৰাও আত্মীয় পিতৃ মাতৃয়ে এই মুহূৰ্তত প্ৰশ্ন কৰিছে আৰক্ষীক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে আৰু তেওঁলোকে গোটেই ঘটনাটাৰ এটা সঠিক তেওঁলোকে ন্যায় বিচাৰিছে তাইক তেনেকৈ নিৰ্দয়ভাৱে এৰি থৈ আহিলে আৰু 2 নম্বৰ কথা হ'ল ড্ৰাইভাৰজন তেওঁলোকে ডুপ্লিকেট কৰিছে 2 নম্বৰী কৰিছে এইটো এটা 420 কেছত সেইটো পৰিবই লাগেই যেতিয়াই দুৰ্ঘটনাটো সংঘটিত হৈছিল তেতিয়াই সেই ঘটনাস্থলী ত্যাগ কৰিছিল AIUDFৰ বিধায়কৰ পুত্ৰগৰাকীয়ে আমতাজুলে আন এগৰাকী সতীৰ্থৰ সহযোগত তেওঁ নংপু এৰি গুৱাহাটী পাইছিল আৰু বাকী কেইগৰাকী আহত হৈ তাত পৰি ৰৈছিল আৰু তেনে মুহূৰ্ততে মৃগাংগ বৰুৱা আৰু প্ৰজ্ঞা বৰাই সেইগৰাকী নম্ৰতা বৰাৰ লগত লৈ তেওঁলোকে নংপুৰ অসামৰিক চিকিৎসালয়লৈ গৈ উপস্থিত হৈছিল আৰু তাৰ পিছত গোটেই ঘটনা এই মুহূৰ্তত দৰ্শকসকলৰ সন্মুখত কিন্তু ক'ব বিচৰা হৈছে যে এই গোটেই ঘটনাটো হত্যাকাণ্ড ছাছপেক্টেড মাৰ্ডাৰ বুলি এই মুহূৰ্তত পৰিয়ালৰ লোকে দুখনকৈ আৰক্ষী থানাত দুখন এজাহাৰ দাখিল কৰিছে গতিকে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ লগতে অসম আৰক্ষীৰ আনকি DGP আৰক্ষী থানাকেইখনৰ শীৰ্ষ আৰক্ষী বিষয়াক গোটেই ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ মোৰ দাবী উত্থাপন কৰিছে নম্ৰতা বৰাৰ পৰিয়ালৰ বৰ্গই মহানগৰীৰ কামাখ্যাত ভয়ংকৰ ভূমিস্খলনৰ খবৰ খহি পৰিল এখন প্ৰকাণ্ড গাৰ্ডৱাল পৰি দুখনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছে এখন এক্সকেভেটৰ এখন ট্ৰেভেলাৰৰ ওপৰত পৰিল গাৰ্ডৱাল প্ৰথম পিহে প্ৰাণ ৰক্ষা পৰিছে দুয়োখন বাহনৰ চালকৰ ইয়া মহানগৰীৰ কামাখ্যাৰ খবৰ ভয়ংকৰ ভূমিস্খলন কিছু দৃশ্যও আমি দেখুৱাইছো খহি পৰিল এখন প্ৰকাণ্ড গাৰ্ডৱাল পৰি দুখনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছে এখন এক্সকেভেটৰ আৰু এখন ট্ৰেভেলাৰৰ ওপৰত পৰিল গাৰ্ডৱালখন প্ৰথম পিহে প্ৰাণ ৰক্ষা পৰিছে দুয়োখন বাহনৰ চালকৰ এইটো যেটো স্পটত আছে তাতে এখন ট্ৰেভেলাৰ গাড়ী ক্ষতি হৈছে এখন JCBৰ ক্ষতি হৈছে বাকি তেনেকুৱা বেলেগ ক্ষতি অন্য নাই এই দুটা ক্ষতি হৈছে মেইনলি কামাখ্যাৰ যেটো ৰাস্তাত আমাৰ আমি SDRF আহিছে মানুহ ইলেক্ট্ৰিচিটিৰ মানুহ আহিছে আমি অলমোষ্ট PWD মানুহ লাগি আছে আমাৰ ইয়াতে ৰাতিপুৱাৰ পৰা আজি বিভিন্ন ঠাইত হৈ আছে এটো অকমান এতিয়া দেৰিকে হৈছে ৰাতিপুৱা বেলেগ জায়গাত যিবিলাক হৈছে এইবিলাক ক্লিয়াৰ কৰিলে অলৰেডি এটো আমাৰ অলপ সময়ৰ ভিতৰত ক্লিয়াৰ হৈ যাব আৰু এই সন্দৰ্ভতে আমাৰ সাংবাদিক সবিতা শৰ্মাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন এবাৰ আগবঢ়াইছো দৰ্শক আমি জানাবলৈ ওলাইছো এক ভয়াবহ খবৰ মা কামাখ্যালৈ উঠি অহা মূল পথত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আচলতে ৰাতিপুৱাৰ পৰা এটাৰ পিছত এটা আমি ভূমিস্খলনৰ ঘটনা ইতিমধ্যে আপোনালোকক জনাই আহিছো আৰু মা কামাখ্যালৈ উঠা যি পাণ্ডু কামাখ্যা সংযোগী পথ দ্বিতীয় পথ সেই দ্বিতীয় পথতো ৰাতিপুৱা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু এতিয়া আজি মুখ্য পথ সেই মুখ্য পথত এনেধৰণৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ভিডিঅ' জাৰ্নেলিষ্টক যদি সম্ভৱ হয় মই আগবাঢ়ি গৈ সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম এখন প্ৰকাণ্ড গাৰ্ডৱাল JCB আৰু ট্ৰেভেলাৰৰ ওপৰত পৰিছে আৰু এই JCB আৰু ট্ৰেভেলাৰৰ চালক আচলতে প্ৰথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে কাৰণ গাৰ্ডৱালখন খহি পৰা সময়ত JCB আৰু ট্ৰেভেলাৰৰ চালক ট্ৰেভেলাৰৰ JCBৰ ভিতৰতে তেওঁলোক আবদ্ধ হৈ আছিল আৰু গাৰ্ডৱালখন খহি পৰাৰ লগে লগে তেওঁলোকে ট্ৰেভেলাৰৰ JCBৰ বাহিৰলৈ তেওঁলোকে ওলাই আহিছে প্ৰথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে সেই দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক দেখাবলৈ অনুৰোধ জনাইছো যিহেতু অম্বুবাচী সমাগত আমি যদি জনা অম্বুবাচীৰ প্ৰাকখনত আচলতে এনেধৰণৰ ঘটনা আচলতে খুবেই অনাকাংক্ষিত আৰু ট্ৰেভেলাৰখন আচলতে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে যি প্ৰকাণ্ড গাৰ্ডৱাল
আৰু যি মূল পথ সেই মূল পথ কিছু সময়ৰ কাৰণে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লোকসকলে আহি তেওঁলোকৰ যি মূল পথত যি গছ বাগৰিছিল সেই গছ তেওঁলোকে আঁতৰোৱাত লাগিছে আৰু যি মাটি তেওঁলোকে আচলতে গাৰ্ডৱাল খহাৰ ফলত যি মাটিও খহি পৰিছিল সেয়াও তেওঁলোকে আঁতৰাত ইতিমধ্যে লাগিছে আমি সেই দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিনিধি দৰ্শকক দেখাইছো আৰু ইয়াত কামাখ্যা আউটপোষ্ট আৰক্ষীসকলৰ লগতে জালুকবাৰী আৰক্ষীৰ লগতে জালুকবাৰী যান বাহন আৰক্ষী ইয়াত আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি বিভাগৰ তেওঁলোকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে আমি যদি সম্ভৱ হয় স্থানীয় ৰাইজৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যিহেতু ইয়াত ভক্তপ্ৰাণ ৰাইজ আছে হয় আপোনালোকে মা কামাখ্যা ধামলৈ আহিছিলে হয় মেম খুবেই অনাকাংক্ষিত পৰিস্থিতি হয় আমি এইমাত্ৰ খোজকাঢ়ি আহি আছো আহি কিনে দেখা পালো যে এইটো গাড়ীত ভয় লগা পৰিস্থিতি কাৰণ অম্বুবাচী আকৌ এইটো যাবই অম্বুবাচী আহি আছে আকৌ বৰষুণ আহিব হয় এনেদৰে আচলতে তেওঁলোকে খুবেই ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱা বুলি কৈছে আৰু আছে স্থানীয় লোক আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু মা কামাখ্যালৈ যোৱা এখন মূল পথত সদায় আচলতে প্ৰতিদিনে এনেধৰণৰ ঘটনা সংঘটে কি কওঁ এইটো তাৰমানে বৰষুণ আহিলে এইটো মানে ঘটনাটো ঘটি থাকেই এইটো মানে বৰষুণ আহি যেতিয়ানে বৰষুণ আহিব অলপ সৰু সুৰা বৰষুণ আহিব তেতিয়ানে এই ঘটনাটো ঘটিবই নঘটাকে মানে নাই আৰু ঘটিবই হয় এনেদৰে ইতিমধ্যে তেওঁলোকে জনাইছে যে বৰষুণৰ ফলত নেৰানেপেৰাকৈ অহা বহুদিন ধৰি আছিল নেৰানেপেৰাকৈ যি বৰষুণ আহি আছিল আৰু সেই বৰষুণৰ ফলত এনেধৰণৰ ভয়ংকৰ ঘটনা আমি পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাম আচলতে এটা অট্টালিকা সেই অট্টালিকাটো আচলতে খহি পৰু অৱস্থাত ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশলৈ গৈ আছে আচলতে যিহেতু অট্টালিকাটোৰ গাতে লাগি থকা গাৰ্ডৱালখন ইতিমধ্যে মূল পথত খহি পৰিছে ট্ৰেভেলাৰ আৰু জেচিবি এখনৰ ওপৰত আচলতে খহি পৰিছে আৰু যিহেতু নেৰানেপেৰাকৈ ভালে কেইদিন আচলতে এনেধৰণৰ বৰষুণ অহাৰ ফলত এনেধৰণৰ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি পুনৰবাৰ সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ মানুহ বিভাগত তেওঁলোকৰ উদ্ধাৰ কাৰ্য ইতিমধ্যে চলাই আছে আৰু এনেদৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকলে আগবঢ়ালে এক এক্সক্লুজিভ প্ৰতিবেদন স্বামীৰ পৰকীয়া সম্পৰ্কৰ সন্দেহত কাকপথাৰত উবন গাঁৱত মহিলাৰ আত্মহত্যা গাঁওখনৰ প্ৰশান্ত ডাঙৰীয়া নামৰ লোকজনৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত আত্মহত্যা কৰে লোকজনৰ পত্নী লাবণ্য ডাঙৰীয়াই দীৰ্ঘদিন ধৰি আন মহিলাৰ সৈতে অনৈতিক সম্পৰ্ক ৰক্ষা কৰাৰ লগতে নিজৰ পত্নীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ প্ৰশান্ত ডাঙৰীয়াৰ বিৰুদ্ধে 2 জুনত কীটনাশক দ্ৰব্য সেৱন কৰা পত্নী লাবণ্য ডাঙৰীয়াৰ চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু ঘটে মহিলাগৰাকীৰ মৃত্যুৰ পিছত পৰিয়াল তথা গাঁওবাসী কাষ চাপে আৰক্ষীৰ অভিযুক্ত প্ৰশান্ত ডাঙৰীয়া আৰু পৰকীয়া প্ৰেমত জড়িত মহিলাগৰাকীক উচিত শাস্তি প্ৰদানৰ দাবীত গাঁওবাসী আৰু পৰিয়ালে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত শুকুৰবাৰৰ পৰা কাশ্মীৰৰ চেনাব নৈৰ ওপৰেৰে চলিব বন্দে ভাৰত ৰেল বিশ্বৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাত ভাৰতে নিৰ্মাণ কৰিলে ৰেলৱে দলং জম্মুৰ কাটৰাৰ পৰা কাশ্মীৰৰ বাৰামুল্লালৈ চলিব বিশেষ ৰেল এই বিশেষ ৰেল সেৱাৰ শুভমুক্তি হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 6 জুনত কাশ্মীৰ উপত্যকাত নতুন ৰেল সেৱা বাৰামুল্লালৈ চলিব বন্দে ভাৰত ৰেল চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰা বিশ্বৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাৰ ৰেল দলঙৰ ওপৰেদি চলিব বন্দে ভাৰত ৰেল দেশৰ কোটি কোটি জনতাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক এই চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰা ৰেলৰ দলং কাটৰাৰ পৰা 272 কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব দলংখনে প্ৰায় 3 ঘণ্টাৰ দূৰত্ব হ্ৰাস পাব শ্ৰীনগৰলৈ সংযোগ কৰিব উধামপুৰৰ পৰা কাশ্মীৰৰ বাৰামুল্লাক কাশ্মীৰৰ চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰা ৰেল দলংখনেৰে চলিব যাত্ৰীবাহী ৰেল দুয়ো পাৰৰ জনসাধাৰণক সংযোগ কৰিব বন্দে ভাৰত ৰেলে কুতুব মিনাৰ পেৰিছৰ আইফেল টাৱাৰতকৈও উচ্চতাত নিৰ্মাণ কৰা হৈছে এই বিশেষ দলংখন অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভাৰতীয় অভিযন্তাসকলে চেনাব নৈৰ পৰা 259 মিটাৰ উচ্চতাত নিৰ্মাণ কৰিছে দলংখন দুয়ো পাৰৰ দুখন পাহাৰক সংযোগ কৰি নিৰ্মাণ কৰা দলংখনে কাশ্মীৰলৈ যোগাযোগৰ ক্ষেত্ৰত আনিব আমূল পৰিৱৰ্তন দলংখনৰ দৈৰ্ঘ্য হৈছে 1315 মিটাৰ 266 কিলোমিটাৰ বেগত অহা ধুমুহায়ো ক্ষতি কৰিব নোৱাৰে দলংখন ভাৰতীয় অভিযন্তাৰ অত্যাধুনিক উদ্ভাৱনৰ অন্যতম নিদৰ্শন চেনাব নৈৰ ৰেল দলং জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰিব জম্মু কাটৰাৰ পৰা কাশ্মীৰৰ বাৰামুল্লাৰ ৰেল সেৱা
ইয়াৰ লগে লগে ভাৰতীয় ৰেলৰ মানচিত্ৰত স্থান লাভ কৰিলে কাশ্মীৰে জম্মু আৰু কাশ্মীৰক সংযোগ কৰা চেনাব নৈৰ দলঙৰ ওপৰেৰে চলিব বন্দে ভাৰত ৰেল কাশ্মীৰৰ অৰ্থনীতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব এই দলংখনে 19 এপ্ৰিলত ৰেল সেৱা উদ্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে পিছুৱাই দিয়া হৈছিল উদ্বোধনী অনুষ্ঠান পৰৱৰ্তী সময়ত 22 এপ্ৰিলত সংঘটিত হৈছে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বৰ্তমান শ্ৰীনগৰ আৰু সংগলদান ৰেল ষ্টেচনৰ মাজত ৰেল চলাচল কৰি আছে কিন্তু সংগলদান আৰু কাটৰাৰ মাজত নাছিল কোনো ৰেল যোগাযোগ 6 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৰেল সেৱা ইয়াৰ লগে লগে জম্মু আৰু কাশ্মীৰৰ মাজত যোগাযোগৰ ক্ষেত্ৰত সূচনা হ'ব এক নতুন অধ্যায় পাকিস্তানৰ বাবেও চেনাব নৈৰ দলংখন কৌশলগত দিশৰ পৰা অন্যতম চাপৰ কাৰণ হৈ পৰিছে এতিয়া আনহাতে কাশ্মীৰত চলাচল কৰিবলগীয়া বন্দে ভাৰত ৰেলখন বতৰৰ অনুকূল কৰি নিৰ্মাণ কৰা হৈছে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া ভাৰততে নিৰ্মাণ হ'ব ৰাফেল বিমান ফ্ৰান্সৰ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলে টাটা এডভান্সড সিস্টেম লিমিটেডে ভাৰতৰ এৰোস্পেচ উদ্যোগক নতুন শিখৰলৈ লৈ যোৱাৰ নতুন প্ৰয়াস ফ্ৰান্সৰ মূল প্ৰতিৰক্ষা কোম্পানী দছা এভিয়েশ্যন আৰু ভাৰতৰ টাটা এডভান্সড সিস্টেম লিমিটেডে ৰাফেল যুদ্ধ বিমান নিৰ্মাণক লৈ 4খনকৈ চুক্তিত স্বাক্ষৰ কৰিছে ইয়াৰ জৰিয়তে এতিয়া ভাৰততে ৰাফেল জেটৰ সম্পূৰ্ণ আৰ্হি নিৰ্মাণ হ'ব এই চুক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণ ক্ষমতাক অধিক শক্তিশালী কৰাৰ লগতে ভাৰতক বৈশ্বিক এৰোস্পেচ যোগানৰ এক শক্তিশালী দেশ হিচাপে পৰিগণিত কৰাৰ সম্ভাৱনা আছে এই চুক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা আৰু ভাৰতীয় সেনাবাহিনীক অধিক শক্তিশালী কৰি তুলিব এই চুক্তি অনুসৰি ভাৰতৰ হায়দৰাবাদত তাৰ মূল অংশসমূহ নিৰ্মাণ হ'ব যেনে ৰিয়েৰ ফিউজেলাজৰ লেটাৰেল সেল সম্পূৰ্ণ পিছৰ অংশ আৰু চেণ্ট্ৰেল ফিউজেলাজ আৰু সন্মুখ ভাগ ভাৰতীয় ৰাজনীতিত চকু থৰ কৰি মহুৱা মৈত্ৰৰ নতুন জীৱনৰ আৰম্ভণি প্ৰাক্তন বিজেডি সাংসদৰ হাতত হাত ধৰি মহুৱাই আগবঢ়াব অনাগত জীৱনৰ খোজ 50 বছৰীয়া মহুৱাৰ পানী গ্ৰহণ কৰিলে পুৰীৰ প্ৰাক্তন সাংসদ 65 বছৰীয়া পিনাকী মিশ্ৰই বাৰ্লিনৰ প্ৰাসাদহেন স্থানত বিবাহপাশত আবদ্ধ হ'ল দুই ৰাজনীতিক যোৱা 30 মে শুকুৰবাৰে জাৰ্মানীৰ বাৰ্লিন প্ৰাসাদৰ ছাদত পুৰীৰ প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় কৃষ্ণনগৰৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই 65 বছৰীয়া পিনাকী আৰু 51 বছৰীয়া মহুৱা দুয়োৰে এই দ্বিতীয় বিবাহ বিদেশত বা দেশৰ কোনোবা প্ৰাচীন ৰাজপ্ৰসাদ দুৰ্গত ক্ৰীড়াবিদ অভিনেতা অভিনেত্ৰীৰ ডেষ্টিনেশ্যন ৱেডিং নতুন কথা নহয় কিন্তু দুজন ঘৰুৱা ৰাজনীতিবিদৰ এই বিয়া দেশত বিৰল দম্পতিৰ ঘনিষ্ঠ মহলৰ মতে ভিৰৰ পৰা আঁতৰিবলৈকে পিনাকী আৰু মহুৱাই এই স্থানটো বাছি লৈছে মহুৱাই দীৰ্ঘদিন ধৰি আমেৰিকাৰ বিনিয়োগ সংস্থা জেপি মৰ্গান এণ্ড চেজত কাম কৰিছিল কোম্পানীটোৰ উপসভানেত্ৰীও আছিল সেই সময়ছোৱাত ডেনিছ বিত্তীয় বিষয়া লাৰ্ছ ব্ৰছনৰ সৈতে মহুৱাৰ সম্পৰ্ক আছিল দুয়োৰে বিয়া হৈছিল যদিও পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল মহুৱাক বিবাহ বিচ্ছেদ কৰাৰ পিছত লাৰ্ছে পুনৰ বিবাহপাশত আবদ্ধ হৈ এটা সন্তানৰ পিতৃ হয় আনহাতে পিনাকীয়ে প্ৰথমে উৰিষ্যাৰ সংগীতা মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে পিনাকী আৰু সংগীতাৰ বিবাহ বিচ্ছেদ হৈছিল কেইবাবছৰ আগতে প্ৰসংগক্ৰমে কংগ্ৰেছৰ পৰাই মহুৱা আৰু পিনাকী দুইজনেই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল যদিও মহুৱা অতি কম সময়ৰ বাবে কংগ্ৰেছত আছিল পিনাকীয়ে প্ৰথমে 1996 চনত কংগ্ৰেছৰ টিকটত পুৰীৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল পিছলৈ কংগ্ৰেছ এৰি বিজু জনতা দলত যোগদান কৰে পেছাত অধিবক্তা পিনাকীয়ে 2009 2014 আৰু 2019 চনত বিজেডিৰ হৈ পুৰীৰ পৰা জয়লাভ কৰিছিল সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ পাছত এইবাৰ পাকিস্তানৰ সাংবাদিক বৰ্বৰ হৈ পৰিছে সাধাৰণ এটা দুৰ্ঘটনাৰ পাছতে নিৰীহ হিন্দু লোকৰ ওপৰত সাংবাদিকে অত্যাচাৰ চলাইছে বায়োনিক ফিল্মছৰ স্বত্বাধিকাৰ পাকিস্তানী মিডিয়া উদ্যোগী সলমান ফাৰুকে বৰ্বৰ ৰূপ ধাৰণ কৰিছে আৰু সেই বৰ্বৰ ৰূপ এতিয়া নেটিজেনৰ মাজত ভাইৰেল হৈ পৰিছে কৰাচীৰ ডিফেন্স সোসাইটি এলেকাত এজন হিন্দু লোকক নিৰ্মমভাৱে আক্ৰমণ কৰে আৰু সেই দৃশ্য ভাইৰেল হৈ পৰিছে আৰু তাৰ পিছতেই সাংবাদিকজন গ্ৰেপ্তাৰ হৈছে ইত্তেহাদ অঞ্চলত সুধীৰ ধুন ৰাজে ভগ্নী কল্পনাৰ সৈতে মটৰচাইকেলত গৈ আছিল দুৰ্ভাগ্যবশতঃ মটৰচাইকেলখনে সলমান ফাৰুকৰ গাড়ীত খুন্দা মাৰে লগে লগে
ফাৰুকৰ গাড়ীত থকা দেহৰক্ষীয়ে ভাতৃ ভগ্নীক গুৰুলকৈ প্ৰহাৰ কৰে বাৰে বাৰে ক্ষমা খোজাৰ পাছতো নিৰ্মমভাৱে দুয়োকে প্ৰহাৰ কৰি থকাৰ দৃশ্য কেমেৰাত বন্দী হ'ল